যেহেতু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচন আৰু নিৰ্বাচনত এবাৰ নগাঁও লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টিটো আকৰ্ষণীয় যুঁজ হ'বলৈ গৈ আছে কাৰণ তিনিগৰাকীকৈ হেভিৱেট প্ৰাৰ্থী আৰু আমি যদি চাওঁ নগাঁও লোকসভা সমষ্টিত 13 গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু 13 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰ ভিতৰত কিন্তু মূল যুঁজখন তিনিগৰাকী প্ৰাৰ্থীৰ মাজতে হোৱাৰ সম্ভাৱনা আছে সেয়া হৈছে বিজেপিৰ সুৰেশ বৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলাম এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতেই মূল যুঁজখন হোৱা সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত যেহেতু আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে ৰাজ্যৰ 5টা লোকসভা সমষ্টিত ইতিমধ্যে পুৰা 7 বজাৰে পৰা ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যেহেতু মই আদৰ্শ নেতাজী শিশু বিদ্যালয় নগাঁও বটদ্ৰৱা যি সমষ্টি বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰত আছো আৰু এই ভোট কেন্দ্ৰৰ পৰিৱেশ দেখুৱাই ল'ব বিচাৰিম যে আসলতে 7 বজাৰ লগে লগে ইয়াত ক'ব লাগিব যে 6 বজাৰ পৰাই এনেদৰে শাৰী পাতি আছে লোকসকল ভোটদান কৰিবৰ বাবে আৰু 7 বজাৰ লগে লগে ইয়াত ভোটিং আৰম্ভ হৈছে নিয়াৰিকৈ সকলো আসলতে মহিলা আৰু পুৰুষ শাৰী পাতি ইয়াতে আসলতে ভোট দিবলৈ ভিতৰলৈ গৈছে আৰু তেওঁলোকে ভোটদান সাব্যস্ত কৰিব আৰু যেহেতু আমি যদি কিছু কথা ক'বলৈ যাওঁ নগাঁও বটদ্ৰৱা যিটো সমষ্টি নগাঁও বটদ্ৰৱা সমষ্টিত 2,01,392টা ভোট আছে আৰু 235টা ভোট কেন্দ্ৰত ইতিমধ্যে ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু ইয়াৰে যদি আমি ক'বলৈ যাওঁ পুৰুষৰ ভোটাৰ সংখ্যা হৈছে 97,586 আৰু মহিলাৰ ভোটাৰৰ কিন্তু সংখ্যা ইয়াত বেছি নগাঁও বটদ্ৰৱা সমষ্টিত মহিলাৰ ভোটাৰৰ সংখ্যা এবাৰ বেছি অৰ্থাৎ আমি যদি চাওঁ 1,03,790 গৰাকী মহিলা ভোটাৰ আছে গতিকে নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা যেহেতু এটা ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা যেহেতু মই পৰিৱেশ দেখুৱাই আছো বাহিৰত আসলতে ভোটাৰসকলে শাৰী পতা পৰিলক্ষিত হৈছে দীঘলীয়া শাৰী আৰু ভিতৰতো যেহেতু ইতিমধ্যে ভোট গ্ৰহণ যেহেতু ইতিমধ্যে আৰম্ভ হৈছে আৰু যিসকল লোকে ভিতৰত ভোটদান কৰিবলৈ আহিছে তেওঁলোকে ভিতৰতো আহি তেওঁলোকে ভোটদান কৰিবলৈ বিচাৰিছে এটো বিকল হৈছে নেকি এটো নিশ্চয়কৈ মই কথা যেহেতু ইতিমধ্যে এই নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা মই পৰিৱেশ দেখুৱাইছো আৰু আমি যদি নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ মুঠ ভোটাৰ হৈছে 18,17,204 আৰু ইয়াৰে পুৰুষ ভোটাৰ সমগ্ৰ নগাঁও সমষ্টি আসলতে নগাঁও জিলা আৰু নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ 3টাকৈ বিধানসভা সমষ্টি ইয়াত অন্তৰ্গত হৈ আছে আৰু ইয়াত মুঠ ভোটাৰৰ আমি ইতিমধ্যে উল্লেখ কৰিছো যে 18,17,204 আৰু পুৰুষৰ ভোটাৰ যদি আমি চাওঁ সমষ্টি ভিত্তিত যদি আমি চাওঁ আসলতে নগাঁও লোকসভা সমষ্টিত 9,02,653 গৰাকী পুৰুষ ভোটাৰ আৰু 9,14,469 গৰাকী মহিলা ভোটাৰ আৰু এই সকলে আসলতে এই 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় কৰিব আৰু ইভিএমত এই 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব যদিও ইয়াত 13 গৰাকী প্ৰাৰ্থীয়ে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিন্তু নগাঁও যেহেতু এক আকৰ্ষণীয় যে নিৰ্বাচনৰ টিকট ঘোষণা হোৱাৰ পিছৰে পৰা নগাঁওখন এক আকৰ্ষণীয় যুঁজলৈ পৰিণত হৈছে আৰু এই নগাঁও সকলোৰে আসলতে কেন্দ্ৰবিন্দু হৈ পৰিছিল গতিকে তিনিগৰাকীকৈ যেহেতু এইবাৰ হেভিৱেট প্ৰাৰ্থী ইয়াত আছে AIUDFৰ পৰা আছে আমিনুল ইছলাম ধিং সমষ্টিৰ বিধায়ক আৰু কংগ্ৰেছৰ পৰা প্ৰাক্তন কংগ্ৰেছৰ পৰা ইয়াৰ পূৰ্বেও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰদ্যুৎ বৰদলৈ এইবাৰক তেওঁ প্ৰাৰ্থিত্ব দিয়া হৈছিল আৰু প্ৰদ্যুৎ বৰদলৈ এইবাৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বিজেপিৰ ফালৰ পৰা এইবাৰ টিকট দিয়া হৈছে একালত প্ৰদ্যুৎ বৰদলৈ জয় কৰোৱাত সাৰথী হিচাপে কাম কৰা নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰা বিজেপি সুৰেশ বৰাক এইবাৰ নগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে গতিকে যুঁজ আকৰ্ষণীয় হৈছে আৰু নগাঁও বটদ্ৰৱা সমষ্টিত যদি আমি চাওঁ প্ৰায় 10,36,000 সংখ্যালঘু ভোটাৰ আৰু ইয়াত যদি আমি ক'বলৈ যাওঁ আৰু সংখ্যাগুৰুৰ ভোটাৰ হৈছে 7,81,000 অৰ্থাৎ সংখ্যাগুৰু ইয়াত সংখ্যালঘুত পৰিণত হৈছে গতিকে এই সকল লোকে আসলতে যিহেতু আমি চাওঁ যে মুখ্যমন্ত্ৰীয়ে হওক বা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই হওক নগাঁও সমষ্টিত কিন্তু যথেষ্ট আসলতে তেওঁলোকে নগাঁও সমষ্টিটো দখলৰ বাবে তেওঁলোকে অহৰহ চেষ্টা চলাইছিল কেইবাখনো নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তাৰ পিছতো আসলতে সংখ্যালঘু লোকসকলে কাৰ পক্ষত ৰায়দান কৰিব সেয়া অপেক্ষা কৰিব লাগিব 4 জুনলৈ কিন্তু এই মুহূৰ্তত যেহেতু 7 বজাৰ লগে লগে নগাঁও বটদ্ৰৱা সমষ্টিৰ এই ভোটিং কেন্দ্ৰটো 235টাকৈ ভোট কেন্দ্ৰ আছে নগাঁও বটদ্ৰৱা সমষ্টিত আৰু সকলোতে ইতিমধ্যে ভোট গ্ৰহণ আৰম্ভ হৈছে শাৰী পাতি মহিলাসকল পুৰুষ মহিলা সকলোৱে ইয়ালৈ আহিছে আৰু তেওঁলোকে নিশ্চয় কৃষ্ণ আপুনি দেখুৱাই থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ